UDPয়ে সফলতাৰে BTCৰ বাহিৰৰ বড়ো ৰাইজক সংগঠিত কৰি নেতৃত্ব দি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত কথা পাতি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজি তেওঁলোকৰ এই 12 সংখ্যক অধিৱেশনত মই তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে ভৱিষ্যতেও তেওঁলোকে সংগঠিত ৰূপত BTCৰ বাহিৰৰ বড়ো ৰাইজক নেতৃত্ব দি থাকে। বড়ো মাধ্যমৰ যিখিনি বিদ্যালয় BTCৰ বাহিৰত, সেই বিদ্যালয়খিনিৰ বিশেষ সমস্যা আছে আৰু আৰ্টিকল 6 মানে অনুযায়ী এই বিদ্যালয়সমূহৰ কেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰা যায়। বহু বিদ্যালয় আছে যিসমূহৰ তথ্য পাতি নথকাৰ কাৰণে তেওঁলোকে আওতাৰ ভিতৰত নপৰে। তাকো আমি সমাধান কৰি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ জৰিয়তে হ'লেও আমি শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্য যিটো অধিকাৰ আছে মাননি 60 বছৰ বয়স পৰ্যন্ত আমি দিয়াৰ কাৰণে আমি সংকল্প লৈছোঁ। ইয়াৰ সমাধান খুব সোনকালে হ'ব। যিহেতু নন প্ৰভিন্সিয়েল সমস্যা বহুত আছে, য'ত নেকি 2010 চনৰ পূৰ্বৰ বিত্তবৰ্ষ আছিল, কিন্তু তেনেধৰণৰ যদি হয় বহুত থাকি যাব। তাৰ উপৰি সমস্যাবিলাক সকলোৰে বেলেগ বেলেগ। সেইকাৰণে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি এটা পৰ্টেল খুলি দিম। পৰ্টেলত সকলোৱে আবেদন কৰিব পাৰিব, তেওঁলোকৰ তথ্যখিনি পাম। তথ্যখিনি পোৱাৰ পাছত যিটো ডেটাবেছ হ'ব, তাৰ ভিত্তিত আমি সমস্যাটো সমাধান কৰাৰ যিটো ফ্ৰেমৱৰ্ক সেইটো